আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আপোনাক দেখুৱাম ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা যি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এই ঘোষণাটো হৈছে যিসকল লোকে আগতে অনলাইনত এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন বনাইছিল সেইসকল লোকে এমপ্লয়মেন্ট এক্সচেঞ্জখন ৰি-ৰেজিষ্ট্ৰেচন কৰি সেইখন আপুনি আপডেট কৰিব লাগিব। সো ইতিমধ্যে অৰ্থাৎ যিসকল লোকে গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ সময় এপ্লাই কৰাৰ সময়ত যিসকল লোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন বনাইছিল সেইসকল লোকেও এই এমপ্লয়মেন্ট এক্সচেঞ্জখন আপডেট কৰিব লাগিব। সো বন্ধু বান্ধৱীসকল অৰ্থাৎ আগতে বা নতুন পুৰণি সকলো এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন আপুনি আপডেট কৰিব লাগিব। সো কেনেকৈ আপডেট কৰিব সম্পূৰ্ণ প্ৰসেছ আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। সো বন্ধু বান্ধৱীসকল আপুনি আপোনাৰ মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব সেৱা সেতু পোৰ্টেল। আপুনি সাৰ্চ কৰি দিব সেৱা সেতু পোৰ্টেল। আপুনি সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত কেইবাটাও পোৰ্টেল ওপেন হৈ যাব অৰ্থাৎ ওয়েবসাইট ওপেন হৈ যাব। লিংক ভিডিও ডেসক্ৰিপশন বক্সতে আপুনি পাই যাব। সো আপুনি প্ৰথম দেখা পাইছে ওয়েবসাইট সেৱা সেতু গভৰ্ণমেন্ট অফ আসাম ষ্টেট পোৰ্টেল। আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ অফিচিয়েল পোৰ্টেলটো ওপেন হৈ যাব। আপুনি ওপৰত দেখাইছে লগইন এণ্ড ৰেজিষ্টাৰ। আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰিটা অপচন আহি পৰিব লগইন কৰাৰ। সো যিসকল লোকে সেৱা সেতু পোৰ্টেলত লগইন অৰ্থাৎ আইডি পাসওয়ার্ড বনোৱা নাই সেইসকলে সিটিজেন ৰেজিষ্ট্ৰেচন কৰি আইডি পাসওয়ার্ডটো আপুনি বনাই ল'ব পাৰিব। সো কেনেকৈ আইডি পাসওয়ার্ড বনাব পাৰিব তাৰ এটা ফুল ভিডিও এটা বনাইছো। সেই ভিডিও চাই আপুনি আপোনাৰ সিটিজেন ৰেজিষ্ট্ৰেচন অৰ্থাৎ আইডি পাসওয়ার্ডটো বনাই ল'ব পাৰিব। সো যিসকল লোকে সিএসসি বা পিএফসি আইডি আছে সেইসকল লোকে সিএসসি আইডিৰ জৰিয়তে এই এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন আপডেট অৰ্থাৎ ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। সো আপোনাক দেখুৱাম সিএসসি আইডিৰ জৰিয়তে আপুনি কেনেকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰে। সো আপুনি একেই প্ৰসেছ সেম টু সেম প্ৰসেছ আপুনি আগুৱাই যাব পাৰিব। জাস্ট ইয়াত আইডি টু লগইন কোনটোৰ মাজত হৈছে ইয়াৰ এইটোৱে পাৰ্থক্য আৰু বেলেগ কোনো পাৰ্থক্য নাই আৰু বাকি সম্পূৰ্ণ সেম প্ৰসেছ। সিএসসি কানেক্ট লগইন মই সিএসসি আইডিৰ জৰিয়তে লগইন কৰি আছো গতিকে সিএসসি কানেক্ট লগইনত মই ক্লিক কৰিছো। সো আপুনি সেম প্ৰসেছত ক্লিক কৰিব। তাৰ পিছত আপুনি সিএসসি আইডি পাসওয়ার্ডটো আপুনি বহুৱাই দিব। আপুনি ক্যাপচা সেম টু সেম বহুৱাই সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। সো আপুনি প্ৰথমে দেখাইছে সাৰ্ভিসেস। আপুনি ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত সাৰ্চ কৰাৰ অপচন আহি পৰিব। আপুনি সাৰ্চ কৰিব এমপ্লয়মেন্ট অৰ্থাৎ আপুনি ৩-৪টা আখৰ লিখাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। আৰু আপুনি দ্বিতীয়তে দেখা পাইছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। সো আপুনি প্ৰথমটোত ক্লিক কৰিব। ইয়াত আপুনি দেখা পাইছে এপ্লাই। আপুনি এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে তাৰ পিছত আপুনি এপ্লাই উইথ আদাৰ ৰিকমেন্ডেড আপুনি ইয়াত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ পেজটো ওপেন হৈ যাব। আপুনি স্ক্ৰল ডাউন কৰিব এণ্ড আপুনি ইয়াত দেখাইছে চেক কৰি দিব। ইয়াত চেক কৰাৰ লগে লগে ইয়াত আপুনি আধাৰ নম্বৰটো বহুৱাই দিব। তাৰ পিছত ফুল নামটো আপুনি ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত আপুনি ভেৰিফাই এণ্ড আধাৰত ক্লিক কৰি দিব। ভেৰিফাই এণ্ড আধাৰত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰত লিংক থকা মোবাইল নম্বৰত ওটিপি যাব। আপুনি ওটিপি ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত আপুনি ভেৰিফাইত ক্লিক কৰি দিব। সো ভেৰিফাই হোৱাৰ পিছত আপুনি ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি দিব লাগিব অৰ্থাৎ আপুনি আগতে যিটো এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট বনাইছিল তাত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়া আছে। আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত আপুনি গেট ডাটাত ক্লিক কৰি দিব। আপুনি গেট ডাটাত ক্লিক কৰাৰ লগে লগে এপ্লিকেন্ট ডিটেইলছ ফুল ডিটেইলছ ইয়াত আহি পৰিব। ইয়াত আপুনি দেখা পাইছে নাম, জেন্ডাৰ, মোবাইল নাম্বাৰ, ইমেইল আইডি, ডেট অফ বাৰ্থ, এমপ্লয়মেন্ট অফিচ। তাৰ পিছত আপুনি দেখাইছে টাইপছ অফ ৰি-ৰেজিষ্ট্ৰেচন। আপুনি ইয়াত ক্লিক কৰিব আৰু তাৰ পিছত আপুনি ইয়াত দেখাইছে এপ্লিকেশন ডিটেইলছ আপডেট এণ্ড কাৰেকশ্যন। আপুনি এইটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত নেক্সট ষ্টেপ আহি পৰিব। আপোনাৰ মোবাইল নাম্বাৰটো প্ৰথমে আপুনি ভেৰিফাই কৰি ল'ব। তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব এণ্ড স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি এই গোটেইকেইটা আপুনি সেম থাকিব দিব। আপুনি কাৰেণ্ট এমপ্লয়মেন্ট ষ্টেটাছটো ইয়াৰ পৰা আপুনি আনএমপ্লয়েড সাৰ্চ কৰি আপুনি সিলেক্ট কৰি দিব বা আপুনি যদি কোনো ধৰণৰ গভৰ্ণমেন্ট জব কৰি আছে যিকোনো যদি আপুনি জব কৰি আছে ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব পাৰে। সো মই ইয়াত আনএমপ্লয়েড গতিকে মই আনএমপ্লয়েড সিলেক্ট কৰিছো। তাৰ পিছত আপুনি ইয়াত হাইট দিব লাগিব। আগতে হাইটৰ কোনো অপচন দিয়া নাছিল কিন্তু এতিয়া আপুনি বাধ্যতামূলক হাইট আৰু ওয়েট আপুনি দিব লাগিব। সো মই ইয়াত হাইটটো দি আছো আৰু ইয়াত আপুনি ওয়েটটো দি দিব। তাৰ পিছত আপুনি ইয়াত একো কৰিব নালাগে। আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এড্ৰেছ সেকশন আহি পৰিব। আপুনি প্ৰথমে ইয়াত দেখা পাইছে সো যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে আপুনি এই গোটেইকেইটা ষ্টাৰ মাৰ্ক আপুনি ফিল কৰিব লাগিব। সো আপুনি ভিলেজ যিখিনি দিয়া আছে আপুনি সেই ভিলেজটো কপি কৰি আপুনি ইয়াত এড্ৰেছ লোকেলিটি ষ্টেট আপুনি ইয়াত দি দিব, পেষ্ট কৰি দিব। সো যদি আপুনি এড্ৰেছ লোকেলিটি আপোনাৰ কি জানা আছে তেতিয়াহ'লে আপুনি সেই লোকেলিটিটো দিব পাৰে, অন্যথা আপুনি আপোনাৰ গাঁৱৰ নামটো ইয়াত দি দিব। দেন আপুনি স্ক্ৰল ডাউন কৰিব। আপুনি প্ৰথমে ইয়াত নোট ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়েছত ক্লিক কৰি আপুনি সেম এণ্ড পাৰ্মানেন্ট এড্ৰেছ
তো আপুনি ৰাখি দিব আৰু যদি আপুনি পাৰ্মানেন্ট এড্ৰেছ সেম নহয় তেতিয়াহ'লে আপুনি নো ক্লিক কৰি দিব আৰু নো ক্লিক কৰি আপুনি পাৰ্মানেন্ট এড্ৰেছখিনি আপুনি ইয়াত ফিল কৰি দিব ফিল কৰাৰ পিছত আপুনি সেভ নেক্সটত ক্লিক কৰি দিব সেভ নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ নিয়মৰ ষ্টেপ আহি পৰিব সো নেক্সট ষ্টেপত আপুনি হাইয়েষ্ট এডুকেশনাল লেভেল আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব সো আপুনি কি পাস কৰিছে হাইয়েষ্ট আপুনি হেতু ইয়াৰ পৰা সিলেক্ট কৰি দিব দেন তাৰ পিছত 10th and 12th ডিটেইলছ আপুনি ফিল কৰিব লাগিব সো আপুনি প্ৰথমে ইয়াৰ পৰা আপোনাৰ বৰ্ডটো সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াৰ পৰা সাবজেক্টটো আপুনি লিখি দিব এনেকৈ এটা সিলেক্ট কৰি দিব তাৰ পিছত আপুনি এছামিজ দি দিব সো এনেকৈ গুটেই কেইটা আপুনি সাবজেক্ট ইয়াত বহুৱাই দিব আপুনি ইনষ্টিটিউশন নামটো ইয়াত দি দিব ইয়াত আপুনি কোনটো মিডিয়ামত আপুনি মেট্ৰিক পাস কৰিছে সেই মিডিয়ামটো আপুনি দি দিব আপুনি কোর্সটো কি কৰিছে ফুল টাইম নে পার্ট টাইম কৰিছে সো ৰেগুলাৰ বেছিভাগ সংখ্যকে ৰেগুলাৰ কৰিছে গতিকে ৰেগুলাৰটো সিলেক্ট কৰি দিব আপুনি কিমান চনত মেট্ৰিকত এডমিশন অৰ্থাৎ আপুনি ক্লাস 9ত এডমিশন লৈছিল সেই বছৰটো আপুনি ইয়াত দি দিব তাৰ পিছত আপুনি কিমান চনত আপুনি মেট্ৰিক পাস কৰিছে সেই পাসিং ইয়াৰটো আপুনি ইয়াত দি দিব পার্সেন্টেজ বহুৱাই দিব আপলোড পাস সার্টিফিকেট অর্থাৎ টেস্টিমনিয়াল যেটো সার্টিফিকেট আছে আপুনি সেই সার্টিফিকেটটো ইয়াত আপলোড কৰি দিব ক্লাস 10ৰ মাৰ্কশিট ইয়াত আপুনি আপলোড কৰি দিব তাৰ পিছত আপুনি ইয়াত আছে ক্লাস 12 ডিটেইলছ অৰ্থাৎ ক্লাস 12ৰ অৰ্থাৎ হাই সেকেন্ডাৰী ডিটেইলছ আপুনি ফিল কৰিব লাগিব সো আপুনি হাই সেকেন্ডাৰীটো কোনটো বৰ্ডৰ পৰা পাস কৰিছে আপুনি সেই বৰ্ডটো ইয়াৰ পৰা সিলেক্ট কৰি দিব সো মই ইয়াত সিলেক্ট কৰি দিছো তাৰ পিছত আপুনি ইয়াত দেখি স্ট্ৰীম আপুনি কোনটো স্ট্ৰীমত আপুনি হাই সেকেন্ডাৰী পাস কৰিছে সেই স্ট্ৰীমটো সিলেক্ট কৰি দিব আপুনি সাবজেক্টটো ইয়াৰ পৰা সিলেক্ট কৰি দিব এটা সো যিকেইটা আপোনাৰ সাবজেক্ট আছিল এই গুটেই কেইটা সাবজেক্ট আপুনি ইয়াত লিখি দিব একৈ আপুনি আপোনাৰ যিকেইটা সাবজেক্ট আছে আপুনি সেই গুটেই কেইটা সাবজেক্ট এনেকৈ সিলেক্ট কৰি দিব ইনষ্টিটিউটৰ পৰা অৰ্থাৎ কোনটো কলেজৰ পৰা আপুনি হাই সেকেন্ডাৰী পাস কৰিছে সেই কলেজৰ নামটো ইয়াত লিখি দিব দেন মিডিয়ামটো আপুনি কোনটো মিডিয়ামত আপুনি হাই সেকেন্ডাৰী পাস কৰিছে সেই মিডিয়ামটো আপুনি দি দিব কোর্স টাইপ আপুনি ৰেগুলাৰ দি দিব ইয়াৰ অফ এডমিশন কিমান চনত আপুনি হাই সেকেন্ডাৰীত এডমিশন লৈছিল সেই ইয়াৰটো আপুনি দি দিব ইয়াৰ অফ পাসিংটো আপুনি ইয়াত দি দিব অৰ্থাৎ কোন চনত আপুনি হাই সেকেন্ডাৰী পাস কৰিছিল সেই পাসিং ইয়াৰটো আপুনি দি দিব পার্সেন্টেজ বহুৱাই দিব ইয়াত আপলোড পাস সার্টিফিকেট অর্থাৎ টেস্টিমনিয়াল সার্টিফিকেটটো আপুনি ইয়াত আপলোড কৰি দিব ইয়াত আপুনি হাই সেকেন্ডাৰী মাৰ্কশিটটো আপলোড কৰি দিব দেন তাৰ পিছত ইয়াত ডু ইউ ওয়ান্ট টু এড এডিশনাল সার্টিফিকেট যদি আপোনাৰ কোনো ধৰণৰ এডিশনাল কোয়ালিফিকেশন থাকে যেনে আপুনি আইটিআই বা ইঞ্জিনিয়াৰিং কোনো ধৰণৰ এনেকুৱা থাকিলে তেতিয়াহলে আপুনি বা কোনো ধৰণৰ ডিপ্লোমা থাকিলে আপুনি ইয়েছত ক্লিক কৰি সেইকেইটা আপুনি এড কৰি দিব পাৰিব মই সাজেষ্ট কৰিম আপোনাৰ যদি আছে তেতিয়াহলে আপুনি আপডেট কৰি দিব অৰ্থাৎ নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপুনি এমপ্লয়মেন্ট কেৰিয়াৰ ডিটেইলছ ফিল কৰিব লাগিব সো তাৰ বাবে আপুনি প্ৰথমে দেখা পাইছে সো কি ভাষা আপুনি ইয়াত জানে আপুনি গুটেই কেইটা ভাষা প্ৰথমে আপুনি আসামিজটো এটো বাধ্যতামূলক আপুনি দিব লাগিব যদি আপুনি অসমত বসবাস কৰি আছে আৰু যদি আপুনি অসমীয়া ভাষা নাজানে তেতিয়াহলে কেনেকুৱা হ'ব সো বন্ধু-বান্ধৱীসকল আপুনি আসামিজটো প্ৰথমে সিলেক্ট কৰি দিব দেন ৰিড ৰাইট এণ্ড স্পিক তিনিটাত আপুনি টিক কৰি দিব টিক কৰাৰ পিছত আপুনি ইয়াত সিলেক্ট প্ৰফিচিয়েন্ট বিগিনাৰ সো আপুনি যি হয় আপুনি হেতু ইয়াৰ পৰা সিলেক্ট কৰি দিব বা এক্সপাৰ্ট সো যেটো হয় আপুনি হেতু ইয়াৰ পৰা প্ৰফিচিয়েন্ট মানে দক্ষ আৰু আপুনি এক্সপাৰ্ট হলে এক্সপাৰ্ট দি দিব সো আপুনি যিকেইটা হয় আপুনি এইকেইটা দি দিব সো তাৰ পিছত ইয়াত এনেকৈ আপুনি প্লাসিন আপুনি দেখাইছে প্লাসিনত ক্লিক কৰি আপুনি এড কৰি দিব পাৰিব সো মই হিন্দী প্ৰফিচিয়েন্ট দি আছো সো ইয়াৰ পৰা আপুনি দি দিব প্লিজ সিলেক্ট সো ইয়াত মই বেংগলী সিলেক্ট কৰি আছো আৰু ৰিড ৰাইট স্পিক তিনিটাত মই টিক কৰি দিছো টিক কৰাৰ পিছত আপুনি ইয়াত সিলেক্ট প্ৰফিচিয়েন্ট আপুনি যি দিব বিচাৰে আপুনি হেতু দি দিব সো দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব এন্ড স্কিলড আনস্কিলড যদি আপুনি কোনো ধৰণৰ স্কিলড আছে তেতিয়াহলে আপুনি ইয়াত টিক কৰি দিব আৰু নাথাকিলে আপুনি ইয়াত টিক কৰি দিব টিক কৰাৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপ আহি পৰিব আপুনি ডিস্ট্ৰিক্ট এমপ্লয়মেন্ট এক্সচেঞ্জ বৰপেটা সো আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াত আহি পৰিব অহাৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপুনি স্ক্ৰল ডাউন কৰিব আৰু ইয়াত আপুনি গুটেই কেইটা ডকুমেন্টছ আগতে যি দিয়া হৈছিল আপলোড কৰা হৈছিল এই গুটেই কেইটা ইয়াত আপুনি দেখা পাব দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত দেখাইছে টু প্ৰসিড টু নেক্সট স্টেপস প্লিজ এন্টাৰ দ্য ওটিপি ওয়ান টাইম পাসওয়ার্ড ইউ ৰিসিভ ইন ইউৰ ইমেইল বাই ক্লিকিং হিয়াৰ সো আপুনি ইয়াত ক্লিক কৰি দিব আৰু আপোনাৰ ইমেইল আইডিত এটা ওটিপি গৈছে আপুনি ওটিপি ইয়াত বহুৱাই আপুনি ভেৰিফাই ওটিপিত ক্লিক কৰি দিব আপুনি ওটিপি ভেৰিফাই কৰাৰ পিছত আপুনি ডিক্লেৰেচন ইয়াত আপুনি টিক কৰি দিব টিক কৰাৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ প্ৰসেস ইয়াত আপুনি কি ফিল কৰা হৈছে অৰ্থাৎ আগৰ আৰু ডিটেইলছ আৰু বৰ্তমান যি আপুনি ফিল কৰিছে এই গুটেই কেইটা আপুনি ইয়াত দেখা পাব কৰবাত যদি ভুল হৈছে আপুনি হেতু শুধৰণি কৰিব পাৰিব সো তাৰ পিছত আপুনি মাত্ৰ ইয়াত আপুনি কিছু পইচা আপুনি পেমেন্ট কৰিব লাগিব সো পেমেন্ট কৰাৰ বাবে আপুনি মেক পেমেন্টত ক্লিক কৰি দিব মেক পেমেন্টত ক্লিক কৰাৰ বাবে আপুনি ইয়াত দেখা পাইছে মেক পেমেন্ট ক্লিক কৰাৰ পিছত এনেকৈ আহি পৰিব নাম্বাৰ অফ প্ৰিন্টিং পেজ আপুনি ইয়াত 1 লিখি দিব আৰু ইয়াত আপুনি 4 দি দিব বা আপুনি ইচ্ছামতে আপুনি
3-4টা বা 5টা আপুনি দিব পাৰিব। সো তাৰপিছত আপুনি পে নাও আছে, আপুনি পে নাওত ক্লিক কৰি দিব। সো এনেকৈ আপোনাৰ সন্মুখত আহি পৰিব। সো আপুনি 30 টকা এটা পেমেন্ট কৰিব লাগিব। সো 30 টকা পেমেন্ট কৰাৰ বাবে আপুনি পেমেন্ট গেটৱে আপুনি ইয়াত দেখাইছে ইন্টাৰনেশ্যনেল বেংকিং। সো আপুনি ইউপিআই ৰ জৰিয়তে দিব বিচাৰিলে আপুনি পেমেন্ট গেটৱে ইউপিআই পেমেন্ট এন্ড আৰ অলসো এভেইলেবল। সো ইয়াত আপুনি ক্লিক কৰি দিব। এক্সেস ইজি পে নো চাৰ্জ, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এগ্ৰিত ক্লিক কৰি দিব আৰু প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিব। প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰাৰ পিছত আপুনি ওকেত ক্লিক কৰি দিব। ওকেত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আপুনি অলপ সময় ৱেইট কৰিব। সো এনেকৈ আহি পৰিব গভৰ্ণমেণ্ট ৰিচিপ্ট এণ্ড একাউণ্ট নিউ। আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন আপুনি টিক কৰি দিব। টিক কৰাৰ পিছত আপুনি ইয়াত দেখিছে ইউপিআই, আপুনি ইউপিআইত ক্লিক কৰি দিব। ইউপিআইত ক্লিক কৰাৰ পিছত আপুনি ইয়াত ইউপিআই আইডি অৰ্থাৎ ফোনপেৰ আইডি আপুনি বহুৱাই দিব। তাৰপিছত আপুনি ইয়াত ভেৰিফাই কোড আছে, আপুনি ইয়াত কেপচা চেম টু চেম বহুৱাই দিব। কেপচা চেম টু চেম বহুৱাৰ পিছত আপুনি কমপ্লিট পেমেন্ট অন ফোন আপুনি ইয়াত ক্লিক কৰি দিব। সো আপোনাৰ পেমেন্ট কমপ্লিট হোৱাৰ পিছত আপুনি ইয়াত দেখাইছে পেইড, আপোনাৰ এইটো পেইড হৈ গৈছে আৰু ইয়াত আপুনি ষ্টেটাছ সাকসেস দেখা পাইছে। সো আপুনি 30 সেকেন্ড আপুনি ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনাৰ ৰিডাইৰেক্ট হৈ যাব আৰু ৰিডাইৰেক্ট হৈ আপুনি আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ অপচন আহি পৰিব। আপোনাৰ সন্মুখত আহি পৰিব, আপোনাৰ সম্পূৰ্ণ ৰিচিপ্টখন আহি পৰিব আৰু আপোনাৰ চাৰ্টিফিকেটখন আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। সো আপুনি ইয়াত দেখাইছে ডাউনলোড চাৰ্টিফিকেট প্ৰমাণপত্ৰ, আপুনি স্ক্ৰল ডাউন কৰিলে এইখিনি আপুনি অপচন দেখা পাব। সো ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব। ডাউনলোড সার্টিফিকেট ক্লিক কৰাৰ পিছত আপোনাৰ সার্টিফিকেটখন ডাউনলোড হৈ যাব আৰু নতুন প্ৰচেছত আপোনাৰ সার্টিফিকেটখন আহি পৰিব। সো বন্ধু-বান্ধৱীসকল, এনেকৈ আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ সার্টিফিকেটখন আপডেট অৰ্থাৎ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।